গোল্ডেন ট্ৰাইংগেল যিহেতু গোল্ডেন ট্ৰাইংগেল আমাৰ ইয়াৰ পৰা বহুত দূৰ হয় কিন্তু মেইন আমাৰ অসম বুলিকে নহয় নাগালেণ্ড অসম ইফালে পাৰ হৈ যায় ক্ষেত্ৰত বহু ক্ষেত্ৰত ধৰা হয় আপোনালোকে দেখি থাকে ডিজিপি ছাৰো দিয়ে আমাৰ CM ছাৰ তেখেতে নিজৰ ফেচবুক বা যি টুইটাৰ আছে টুইট কৰে বিভিন্ন ক্ষেত্ৰত ড্ৰাগছ ধৰিলে কিন্তু বহু ক্ষেত্ৰত আমি দেখা পাওঁ যে কেৱল যেতিয়ালৈকে যেনে ইকনমিক্সৰ এটা কনচেপ্ট আছে যেতিয়ালৈকে বস্তুটো ডিমাণ্ড থাকে তেতিয়ালৈকে ছাপ্লাই য'ৰ পৰাই নহওক আহিবই হা সেই ডিমাণ্ডটো ক'ত হৈছে সেইটো আমি ভাবি চাব লাগিব আমি উপলব্ধি কৰিব লাগিব সেই ডিমাণ্ড হৈছে আমাৰ গাঁৱে ভূঞে কলেজৰ ছাত্ৰ ছাত্ৰীসকল হা বিভিন্ন স্তৰত আমাৰ কাম কৰা ব্যক্তিসকল আপোনালোকে যদি ইউজ কৰে হাতখনত যদি অকণমান চাই পকেটত অকণমান যদি বিচাৰি চায় তেতিয়া আপোনালোকে হয়তো এটা চিৰিঞ্জ পাব পাৰে নহ'লে এটা চাদা টেমাৰ এটা হেৰি এটা পাব পাৰে তো সেইবোৰ কথা আপোনালোকে ওচৰে পাজৰে দেখিলে অলপ চকু ফুৰাই চাব লাগে হা ক'ত কি হৈ আছে ক'ত কি হোৱা নাই অলপ খবৰ পাতি ৰাখিব লাগে আৰু লগতে কিন্তু এজ এ সাধাৰণ আপোনালোকে এজ এ চিটিজেন নৰ্মেল চিটিজেন হিচাপে নাগৰিক হিচাপে যদি সাধাৰণ নাগৰিক হিচাপে আপোনালোকে যদি ৰাস্তাৰে খোজকাঢ়ি যায় সেই কথাটো আপুনি উপলব্ধি নকৰিব এজন ব্যক্তি দেখিলে নালাগিব যে তেওঁ ড্ৰাগছ খায় বুলি হা কিন্তু অকণমান যদি অকণমান ভালকৈ তাৰ চকু মিলাই চালে আপুনি দেখিব মানে তেওঁ আপোনাৰ লগত চকু মিলোৱা নাই অকণমান চকুটো তলফালে কৰি তেওঁ পলাই যাব চেষ্টা কৰিছে তো তেনেকুৱা মানুহবিলাকে এই কাৰ্যত লিপ্ত হৈ আছে আৰু আমাৰ পুলিচৰ ফালৰ পৰা যোৰহাট পুলিচৰ ফালৰ পৰা যেনেকৈ আগতে অলৰেডি ক'লে প্ৰায় মাহত 10টামানকৈ কেছ ৰেজিষ্টাৰ হয় প্ৰায় 10-20জন মানুহ আমি এৰেষ্ট কৰোঁ কিন্তু যিহেতু লিগেলি যদি আমি চাব যাওঁ এই গোটেই প্ৰচেছটো আমাৰ NDPS Act 1985ৰ অধীনত আহে হা এই এক্টৰ মতে আপুনি যদি NDPS ছাবষ্টেঞ্চ প্ৰথমতে NDPS ছাবষ্টেঞ্চ বুলি ক'লে কি আহে সেইটো মই এবাৰ কৈ দিওঁ আপোনালোকক হিৰ'ইন কৰা বা খোৱা মাধ্যমো বেলেগ 3টা প্ৰকাৰে থাকিব আৰু এটা ইনজেক্ট কৰিব পাৰে তো তেনেকুৱা মাধ্যমেৰে তেওঁলোকে লয় আৰু অলৰেডি প্ৰিন্সিপাল ছাৰ এতিয়া নাই তেখেতে অলৰেডি ক'লে যে ইনজেক্ট কৰাৰ সময়ত বিভিন্নজন মানুহে এটা ইনজেকশ্যনকে ব্যৱহাৰ কৰে সেই ফলস্বৰূপে কি হৈছে HIV বাঢ়িছে HIV ইমানে ভয়ানক হৈ পৰিছে আপোনালোকে যদি 10জন খোৱা মানুহক যদি ধৰি ভালকৈ টেষ্ট কৰে নহয় বেছিভাগ সংখ্যক ইউজাৰৰে HIV ওলাব পাৰে এনেকৈ প্ৰডিউচ কৰে যোনে ট্ৰান্সপৰ্ট কৰে আৰু যোনে সেই বস্তুটো বিক্ৰী কৰে যোনে সেৱন কৰে আৰু যোনে সেই মানুহবোৰক আশ্ৰয় লোৱাৰ জেগা দিয়ে একে দৃষ্টিৰে তেওঁলোকক পানিছমেণ্ট দিয়া হয় পানিছমেণ্ট দিবৰ কাৰণে এটা পদ্ধতিৰে যাব লাগে অসমৰ জিলাসমূহ যদি আমি তুলনামূলকভাৱে এটা কম্পেৰিজন কৰোঁ কম্পেৰিজন কৰিলে কিন্তু যোৰহাটৰ এই কৰাল গ্ৰাফৰ পৰা কি ধৰণে আমি আমাৰ যুৱ প্ৰজন্মক উদ্ধাৰ কৰিব লাগিব কি ধৰণে আমি এৱাৰনেছ বৃদ্ধি কৰিব লাগিব কি ধৰণে সকলো স্তৰৰ ৰাইজে এই সামাজিক সমস্যাটোক নিষেধ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব তাৰ ৰূপৰেখা অংকন কৰাৰ স্বাৰ্থত আজি আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে 1 নং কাৰ্যসূচী হিচাপে আজি যোৰহাটৰ বিভিন্ন শৰীৰ চৰ্চা কেন্দ্ৰসমূহৰ প্ৰশিক্ষক স্বত্বাধিকাৰ সকলোকে আজি লৈ আজি সভাখন আমি তেখেতে নিজৰ বক্তব্যত ক'ব যে এনেকুৱা ধৰণৰ ঘটনা যিবোৰ ঘটনা আজিৰ পৰা ড্ৰাগছৰ লগত জড়িত ঘটনাবোৰ এতিয়া সাংঘাতিক ধৰণে বিশেষকৈ খবৰ কৰিলে গম পাব ৰেজিষ্টাৰ হৈ প্ৰত্যেক ড্ৰাগছ সৰবৰাহ কৰি আছে ড্ৰাগছৰ ছাপ্লাই দি আছে আৰু ড্ৰাগছ সেৱন কৰি আৰু এই কামটোত কেৱল মাত্ৰ আমি আৰক্ষীক দুখ দি আৰক্ষীখিনি আমি এক সামাজিক কৰ্তব্য বুলি ভাবি সামাজিক দায়িত্ববোধ বুলি ভাবি আমি এটা উদাহৰণ দিব বিচাৰিছোঁ আমি তুলনামূলকভাৱে ভাৰত বাংলাদেশে হওক সম্পৰ্কবোৰ কিন্তু বৰ ভাল হৈ থকা নাই আৰু যেতিয়া এখন ৰাজ্যই আন এখন ৰাজ্যৰ ওপৰত বা এখন ৰাষ্ট্ৰই আন এখন প্ৰথমটো আক্ৰমণ সহজ কৰিব পাৰে তছনছ কৰি এক ধৰণৰ আক্ৰমণ কৰিব পাৰে আক্ৰমণ বা যিখন ৰাজ্যক আক্ৰমণ কৰিব বিচাৰে সেই ৰাজ্যখন দিব বিচাৰে আৰু আমাৰ ভৌগোলিক অৱস্থিতিৰ ফালৰ পৰা সুগম হৈ আছে গতিকে আমি মানৱ জীৱন আচলতে দূৰ কৰিবলৈ হ'লে আমি ড্ৰাগছৰ কিন্তু ৰুটটো বহুত প্ৰকাৰৰ থাকে কিছুমান উশাহ নিশাহৰ লগত ব্ৰিডিং ভিতৰলৈ ল'ব পাৰে কিছুমান খাব পাৰে কিছুমান বেজীৰ দ্বাৰা ডাইৰেক্টলি ব্লাডত সুমুৱাই দিব পাৰে এই 3 ধৰণে ড্ৰাগ ল'ব পাৰে এই ড্ৰাগ কিয় লয় মানুহৰ মগজু থাকে মগজুৰ
বিভিন্ন অংশ থাকে, বিভিন্ন অংশ আকৌ এটা অংশৰ লগত আনটো অংশ ইণ্টাৰ কানেক্টেড হৈ থাকে, কৰি থকা কিছুমান তার আছেই চবতে। আমাৰ ব্ৰেইনটো এনেকুৱা এটা বস্তু যোনটো ব্ৰেইনে অকলে এটা পাৰ্টে অকলে কাম সাধাৰণতে নকৰে। কোঅপাৰেশ্যন এটাৰ লগত এটা মিলি মেলি পেলাই আল্টিমেটলি এটা প্ৰকাশ পায়, এটা বস্তু প্ৰকাশ পায় দিয়ে। ফূৰ্তি লাগে মনত, দুখ লাগে মনত, বেজাৰ লাগে মনত, সব আমাৰ ব্ৰেইনৰ দ্বাৰা পৰিচালিত হয়। কিবা এটা কাৰণত বিৰাট দুখ লাগিলে ব্ৰেইনত কিছুমান বস্তু উৎপাদন হয়, কিছুমান বস্তু হয়, যোনবোৰ বস্তু হোৱাৰ লগে লগে আমাৰ গাত কিছুমান সিগনেল যায়। সেই সিগনেলবিলাকৰ কাৰণে আমি গম পাওঁ আমাৰ দুখ লাগিছে বিৰাট। দুখ হোৱাৰ লগে লগে আৰ্টিফিচিয়েলি ফ'ৰ্চফুলি কিছুমান বস্তু জেনেৰেটেড হৈ যায়, উপলব্ধ হৈ যায় ব্ৰেইনৰ ভিতৰত, যাৰ কাৰণে আমাক লাগিব নলগীয়া ফূৰ্তি লাগে, কেতিয়াবা হয়তো কিছুমানত দুখো লাগিব পাৰে। তাৰমানে সেই তাঁৰবিলাক নৰ্মেলি যেনেকৈ পৰিচালিত হয় সেইটো এবনৰ্মেলি পৰিচালিত হৈ যায়। সেইকাৰণে ড্ৰাগ খাই মানুহে কিছুমান বেছি সুখ পোৱা বুলি ভাবে। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সেনাই 2025 বৰ্ষৰ 1 জানুৱাৰীতে এটা পণ লৈছিলে। আমি বদ্ধপৰিকৰ হৈছোঁ যে অসমক ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত সকলো ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম, আৰু তাৰ অংশ হিচাপে আজি অসম সেনা যোৰহাট জিলা সমিতিয়ে যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আৰু অসম সেনা যোৰহাট মহানগৰ সমিতি আৰু যোৰহাট আঞ্চলিক সমিতিৰ সহযোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত এখন ড্ৰাগছ বিৰোধী সজাগতা সভা আমি অনুষ্ঠিত কৰিছোঁ। সভাখনত সমল ব্যক্তি হিচাপে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডাক্তৰ সৌৰভ বৰকটকী ডাঙৰীয়া আৰু যোৰহাট জিলাৰ উপ আৰক্ষী অধীক্ষক অৰূপ তেৰণ ডাঙৰীয়া আমাৰ উপস্থিত আছিলে। তেখেতসকলৰ বহুমূলীয়া বক্তব্য ইতিমধ্যে আগবঢ়াইছে, আৰু সভাখনক আচলতে আমি 1 নং কাৰ্যসূচী বুলি আমি অভিহিত কৰিছোঁ। এয়া আমাৰ ধাৰাবাহিক হ'ব, কিন্তু 1 নং কাৰ্যসূচী হিচাপে এই কাৰ্যসূচী আজি কেৱল মাত্ৰ যোৰহাটৰ শৰীৰ চৰ্চাবিদসকলক লৈ, যোৰহাটৰ বিভিন্ন সমৰ কলা একাডেমীৰ লগত জড়িত প্ৰশিক্ষক, খেলুৱৈ, স্বত্বাধিকাৰসকলক লৈ আজি এই আলোচনাখন কৰা হৈছিলে, সজাগতা সভাখন আহ্বান কৰা হৈছিলে। কিয়নো তেওঁলোকে নিজৰ শৰীৰটোৰ প্ৰতি সদায় সচেতন, তেওঁলোকক বহুত আমাৰ যুৱ প্ৰজন্মৰ ৰোল মডেল হিচাপেও বিচাৰে। গতিকে তেওঁলোকৰ লগত যুৱ প্ৰজন্মৰ এটা প্ৰত্যক্ষ সম্পৰ্ক আছে, তেওঁলোকক লৈ আজি সজাগতা সভাখন আহ্বান কৰিছিলোঁ। পৰৱৰ্তী সময়ত সমাজৰ বেলেগ বেলেগ স্তৰৰ ব্যক্তিসকলৰ লগত আমি এনেধৰণে সজাগতা সভা আমি অনুষ্ঠিত কৰিম। আৰু ইতিমধ্যে অসম সেনা যোৰহাট জিলা সমিতি আৰু ছাত্ৰ সন্থাই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যোৰহাট কিন্তু ড্ৰাগছৰ ক্ষেত্ৰত যথেষ্ট এটা বেয়া দিশলৈ ধাৱমান হৈছে, বিভিন্ন ক্ৰাইম ৰেট বাঢ়িছে, বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনকাৰীয়ে আচলতে ড্ৰাগছ সেৱন কৰি যধে মধে যান বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰাৰো ইতিমধ্যে উদাহৰণ আপোনালোকৰ মিডিয়াৰ যোগেদি আমি দেখিবলৈ পাইছোঁ। গতিকে তেনে ক্ষেত্ৰত আমি ভৱিষ্যতৰ সময়ত 1/2 শতাধিকতকৈ অধিক আমি স্পৰ্শকাতৰ অঞ্চল আমি চিনাক্ত কৰি লৈছোঁ। এই অঞ্চলসমূহত অসম সেনাৰ টীম যাব, অসম সেনাৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল যাব, প্ৰতিনিধি দলৰ লগত আমি ৰিচোৰ্চ পাৰ্চন লগত লৈ যাম, সমল ব্যক্তি আমি লগত লৈ যাম, আমি সজাগতা সভা অনুষ্ঠিত কৰিম। আমি দৃঢ় বিশ্বাসী যে ৰাইজ যদি সজাগ হয় আমি নিশ্চিতভাৱে এই যুদ্ধখন আমি জয় কৰিব পাৰিম। আমি ৰাইজক সজাগ কৰাৰ স্বাৰ্থত ভৱিষ্যতৰ সময়ত যোৰহাটৰ বিভিন্ন অঞ্চলত, বিভিন্ন গ্ৰামাঞ্চলত হওক বা আন অঞ্চলত হওক আমি প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিম। আন এই ড্ৰাগছ বিৰোধী আন্দোলনৰ অংশস্বৰূপ যিখিনি আমি কৰিব পাৰোঁ গণতান্ত্ৰিক পন্থাৰে সেইখিনি আমি কৰিম। আৰু ইতিমধ্যে আমি ৰাইজকো আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ কিবা তথ্যৰ সম্ভেদ পালে আপোনালোক বিনা দ্বিধাই প্ৰশাসনৰ ওচৰলৈ আহক। প্ৰশাসনৰ ওচৰলৈ যদি যাবলৈ বেয়া পাইছে আমাৰ অসম সেনাৰ লগত যোগাযোগ কৰক, আমি আৰক্ষী প্ৰশাসনৰ লগত আপোনালোকক যোগাযোগ কৰাই দিম। আৰু ভৱিষ্যতৰ সময়ত আমি এই ড্ৰাগছৰ দৰে সামাজিক ব্যাধি, যি ব্যাধি আচলতে অসমৰ নৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিব বিচাৰিছে, ইতিমধ্যে এছাম অবাতে গতিও কৰিছে। এই অবাতে গতি কৰাসকলক, যিসকল অবাতে গতি কৰিলে তেওঁলোকক আচলতে কি ধৰণে আকৌ পুনৰ আগৰ দৰে তেওঁলোকক সুস্বাস্থ্যৰ অধিকাৰী কৰি তুলিব পাৰি, তেওঁলোকৰ যি মানসপটত যি আচলতে দুচিন্তা আহিছিলে, কেনেকৈ তেওঁলোকৰ মানসিক স্থিতি সলনি কৰিব পাৰি, আৰু নতুনকৈ যাতে এই ড্ৰাগছৰ গৰাহত কোনো যুৱ প্ৰজন্ম নপৰে
তাৰ প্ৰতি চিন্তা চৰ্চা ৰাখি আমি এনেকুৱা ধৰণৰ কাৰ্যসূচীৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিম। আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ প্ৰত্যেক মাহে এনেকুৱা 8ৰ পৰা 10খন সজাগতা সভা আমি যোৰহাটৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত আমি অনুষ্ঠিত কৰিম। ইয়াৰ উপৰিও আমি আমাৰ এই স্পৰ্শকাতৰ অঞ্চলসমূহত সজাগতা সভা অনুষ্ঠিত কৰোঁতে আমাৰ লগত বিভিন্ন ধৰণৰ সমল ব্যক্তি থাকিব, চিকিৎসকৰ দল থাকিব, প্ৰশাসনৰ ব্যক্তিসকল থাকিব, তাৰোপৰি খেলৰ লগত জড়িত ব্যক্তিসকল থাকিব, যি নিজৰ শৰীৰটো লৈ সজাগ আৰু সচেতন তেখেতসকল থাকিব। তেওঁলোকৰ সহায়ত আমি ৰাইজক সজাগ কৰি এই যুদ্ধখন আমি জয় হ'ব পাৰিম বুলি আমি আশাবাদী।